আপোনালোকে মোৰ কথা শুনক। কলা কচু আছে না, কলা কচু খাব, গাত এনাৰ্জি আহিব আৰু ভিটামিন আছে, ৰক্ত আহিব। কাই দুৰ্বল মানুহ আছে, কলা কচু খাব। আৰু মই এই কচু বিচিৰে একেবাৰে ফৰেষ্টৰ বাগানত গৈছিলোঁ। কচু আনলোঁ, ঢেকীয়া আনলোঁ, তাৰপিছত পাদৰুলে আনলোঁ। মানে মোৰ অলপ শৰীৰত মানে অলপ কমি গৈছে, সেইকাৰণে ঢেকীয়া কচু এইবিলাক আনছোঁ। আনি হেনা এইবাৰ ৰাতিৰে 10টাৰে 3 দিনৰ খানা বনাই থ'ম। গাত গাঁঠি গাঁঠি পূৰা সৰ্ব শৰীৰে মোৰ এনাৰ্জি আহিব আৰু ৰক্তটা চাফা হ'ব। সেইকাৰণে ডাক্তৰৰ খানা মই ঘৰত নিজে বনাই খাম, বিচাৰি বিচাৰি।